মৰ্নিং হাই কৈ দিছোন হাই আমি অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ তোমাৰ নাম কৈ দিছোন দৰ্শিতা গগৈ গগৈ আৰু আমি কি খাইছোঁ ৰুটি খাইছোঁ আৰু বেটিও চেছ কৰি দিলে আজি সানডে স্পেচিয়েলত আছিলে আমাৰ এইবোৰ হাই আজি সানডে স্পেচিয়েলত আছে এয়া পুৰি আৰু আছে এয়া এতিয়া গৰম গৰম পুৰি বনাইছোঁ আজি দেওবাৰ সানডে সিহঁত যিহেতু ঘৰতে আছে মানে স্কুল যোৱা নাই অলপ বেছিকৈ পুৰি বনাইছোঁ আৰু কাঁহীত নিদিওঁ এনেকৈ গামলাটোতে বনাই দি থাকিম সিহঁতে যিমান খাওক বেছিকৈ বনাইছোঁ অকণমান আৰু পুৰিৰ লগত খাবৰ কাৰণে বনাইছোঁ এয়া তৰকাৰী মুগ দালি আৰু আলু তৰকাৰী আৰু এনেকৈ ডলাত বেলি লৈছিলোঁ আৰু যিমান পাৰোঁ অকণ বেছিকৈ বেলিবলৈ চেষ্টা কৰিছোঁ বেছিকৈ অলপ বনাইছোঁ কাৰণ সিহঁতে আজি দেওবাৰ আৰু ভাতটো যিহেতু আজি মাংস থাকিব অলপ দেৰিকৈ বনাম সেইটো কাৰণে এনেকৈ পুৰি বনাইছোঁ আৰু অলপ টাইমটো দেৰি হৈছে 9টা বাজিছে এতিয়া হ'লেও সিহঁতে উঠিছেহে এয়া পুৰি বনাইছোঁ এতিয়া $1 ৰুটি চেছ কৰিলে এই গামলাটোৱে গামলা ৰুটি মাৰিছিলোঁ মানে কমেও 1.5 কেজি ৰুটি আৰু 3খন ৰ'ল এই 3খন এতিয়া ভাবিছিলোঁ ভিতৰৰ কাৰণে লৈ যাম মানুহজনৰ কাৰণে নহ'লে 3খনে হ'ল এখন মই খাই দিম আৰু চব্জি তেল আধা লিটাৰ দিছিলোঁ অকণমান ৰ'ল আৰু কেৰাহী এয়া খতম চব্জি ভাল লাগিলে এনেকৈ ভালকৈ খালে যিহেতু ভালকৈ কষ্ট কৰোঁ ন বনাবৰ কাৰণে খাই দিলে অৱশ্যে ভালেই লাগে কেতিয়াবা অৱশ্যে সিহঁতে নাখায় যেনেকৈ ঠাণ্ডা ভাত এয়া মাছ মাংস নহ'লে এটি ভাত নাখায় এনেকৈ কেতিয়াবা এৰে মানে বহা ভাত বহা বাকী থাকে মই আনি আকৌ এনেকৈ পেলাই দিব লগা হয় স্পেচিয়েলত যিহেতু আমি এনেকুৱা ৰুটি পুৰি আজি বনালোঁ আৰু সকলোৱে এইটো তৃপ্তিৰে খালে ল'ৰাকেইটাও খালে আৰু মই এইখন চুৰ্ণি লৈ আহিছোঁ 50 টকা ভালেই নহয় জানো আমাৰ কাৰণে 50 টকাত মানে যি লওঁ এগালমান চুৰ্ণি থৈ দিয়ে তাৰ ভিতৰত মই এইখন চুৰ্ণি বাচিছোঁ আৰু এই চুৰ্ণিখন অনাৰ কাৰণ হৈছে মই যিহেতু গৰমতে নাইটি পিন্ধি থাকোঁ আৰু সিহঁতৰ ল'ৰাকেইটা যিহেতু মই ভাত দিবলৈ যাওঁ তেতিয়া মানে এনেকৈ যাবলৈ ভাল নালাগে গতিকে এইখন চুৰ্ণি এনেকৈ লৈ যাওঁ গাত মানে ছেফটি যিকিনো সৰু সৰু ল'ৰা যিকিনো হ'লেও ল'বলৈ বেয়া পাওঁ হ'লেও ল'বলগীয়া হৈছে কিন্তু চাদৰ মেখেলাযোৰ পিন্ধি ল'লে আবুৰ হৈ থাকে আৰু কাম কৰি চাদৰ মেখেলাযোৰ পিন্ধি থাকিলে কিন্তু কাম কৰি মানে একো সিহঁতৰ আগত যিহেতু মানে ধুনীয়াকৈ আবুৰ হৈ থাকোঁ কিন্তু নাইটিটো পিন্ধিলে বহুত মানে ভাল নালাগে ন সেইকাৰণে এইখন এনেকৈ চুৰ্ণিখন লৈ লৈছোঁ আৰু যি কি নহওক মই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান যিটো ইণ্টাৰভিউ দি আহিলোঁ আৰু মনটো এনেকুৱা লাগিছে কেতিয়া পইচাটো সোমাব মই একদম ধুনীয়া আজিকালি ওলোৱা নাইটি কেইটামান ল'ম ধুনীয়া কাপোৰ কেইটামান ল'ম নহয় দেই আচলতে মুখ্যমন্ত্ৰীয়ে এইটো আঁচনি নিবনুৱা যুৱক যুৱতীসকলক দিছে যিহেতু তেওঁলোকে কিবা এটা উদ্যোগ যাতে গঢ়ি আত্মনিৰ্ভৰশীল নিজৰ ওপৰত নিজে স্বাৱলম্বী হ'ব পাৰে নহয় জানো যি কি নহওক ময়ো ভাবি থৈছোঁ যেতিয়া মোৰ পইচাটো সোমাব ময়ো কিবা এটা কৰিম কিন্তু সোমাই নে নোসোমাই নাজানো যদি সোমাই সেইদিনা মোৰ ব্লগটোত এযোৰ ধুনীয়া কাপোৰ পিন্ধিয়ে মই ব্লগ বনাম যি কি নহওক আজি মোৰ ব্লগটোত মই আন দিনাৰ দৰে দেখুৱাম মই যে ঘৰলৈ গৈছিলোঁ সেই ঘৰত থকা সময়খিনিত মোৰ বেটীৰ হালত মোৰ বেটীয়ে মানে কিমান ফূৰ্তি পায় এনেকুৱা ঘৰত আৰু তাই সেই মা ঘৰত থকা সেই সময়খিনি বেটীয়ে মই যিহেতু এদিনৰ কাৰণে গৈছিলোঁ সেইখিনিকে দেখুৱাম তেতিয়াহ'লে চাই থাকিব বাই বাই কৈ দিয়া বাই বাই আমাৰ ভিডিঅ' চাই থাকিবা তোমালোকৰ ভিডিঅ' চাই থাকিম কৈ দিয়া চাই থাকিম বাই বাই তাই টিটি চাবলৈ আৰম্ভ কৰিলে তাই মনত আছে বিচনা তলত মানে সেইবাৰ আহোঁতে মেকুৰী এটা আছিলে তাই সেই আহি পেলাই মেকুৰীটো চাইছেহি বিচনা তলত আৰম্ভ হৈ গ'ল তাই আহিয়ে পূৰা খেলিবলৈ লাগি গ'ল আৰম্ভ হৈ গ'ল আমাৰ বেটী থু ঘৰলৈ ইয়াত ড্ৰেছিং চেঞ্জ কৰি ল'লোঁ আৰু এয়া ভাত খাই লওঁ তাৰপিছত ঘুম গাড়ীত যে টোপনিয়াই আহিছোঁ আকৌ কাইলৈ আকৌ ইণ্টাৰভিউ আছে যাব লাগিব লগাই দিয়া এই ৰাম উৰাই শেষ দদল থৈ দিব দি দিয়া পাউডাৰ দি দিয়া থ'বলৈ গৈছে দদৰ ৰুমত গৈছে চা আইঅ দদৰ ৰুমো জানে কোনটো চাইছে দদৰ আছে নাই সেইটো কাৰ ৰুম মাহী ৰুম সেইটো মাহী দদৰ ৰুমত থৈ দিয়া ইমান জানে চা ইমান দিনৰ মূৰত ৰখা ন এনেকৈ জানিছে এইটো দদৰ ৰুম বুলি খালে খাবা নাই মোবাইল লাগে কি লাগে বেটা কি লাগে তোমাক কি লাগে হামুক আহা কি লাগে তোমাক কি লাগে তোমাক টুটু খোৱা টুটু
মাহী খালে খালো 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 শুইছে হ'ব দিয়া আই ঐ পাউডাৰ লৈছে দে অ' গোটেই শেষ কৰি দিয়া পাউডাৰ এই বেটি শেষ কৰিছে লোৱা আকৌ দিয়া লোৱা ক'ব লাগে লোৱা আকৌ অঁ কোন হয় বেটা কোন হয় দাদাক দিলা অঁ দাদাক দিলা হাই কৰি দিয়া হাই কৰি দিয়া দে কোনে বান্ধিলে ইমান ধুনুকে চুলি কোনে চুলি বান্ধিলে মাহী বাবা টিকনি বান্ধিলে ধুনু নমু যাম ন বাবা নমু যাম হাই কৰি দিয়াচোন হাই কৰি দিয়াচোন ক'ত আহিছা তুমি কাৰ ঘৰলৈ আহিছা কাৰ ঘৰলৈ আহিছা আৰু মামা ঘৰলৈ আহিছা এনাই কোন জানি এনাই ঐ এজনী এনাই মা খবৰ কি দেউতা নামলৈ গৈছে আজি জন্মাষ্টমী এতিয়া নামঘৰত বহুত মানুহ হৈছে ন অঁ 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 আমাৰ দেউতাই কৈছে বেটি বোলে ক্ষীণালে আমাৰ দেউতা কি বেটি ক্ষীণালে এই দি দাদা মৰম কৰি চুমু এটা খাই দিয়াচোন দাদাক চুমু এটা দিয়া দিদি আকৌ চুমু এটা দিদি লাজ কৰিছা হা লাজ লাগিছে দাদক বিহু চাবা দদৌ কোৱা যে ফোনত যে দদৌ কৈ দিয়া তুমি খাই দিয়া তুমি এইটো খাই দিয়া দদৌ চুমুতে খাই দিয়া আকৌ লাডু মটৰ দিব চুমুত দি দিয়া আকৌ লাজ কৰিছা নাই প্ৰথম লাগিছে দেই খুলিব দিছে বিষাইছে কিবা খুলিলে দেউতাই নাজানিব বোলে এয়া আমাৰ দেউতা আজি নামঘৰ পাৰিছে ন দেউতা কিমান বনাইছে 4,000 বনাইছে আৰু আমাৰ নামঘৰটো ইমান ডাঙৰ 300 মানে মানুহ বৰ্তমান এতিয়া বহুতেতো চান্দা দিয়া নাই ন দাদা 300 মানুহে এতিয়া চান্দা দিছে 300 মানুহৰ কাৰণে 4,000 দেউতাহঁতে প্ৰথম থৈ বনাই আহিছে এতিয়া 13টাকৈ পৰিব আৰু ন আমি নবনালে হ'ব ঘৰত যোৱাবাৰ বনাইছিলোঁ নবনাওঁ এয়া আমাৰ বেটীয়ে দদৌৰ লগত গাহৰি চাবলৈ গৈছে আৰু আমাৰ যিহেতু গাহৰি 12 মাহে থাকে আৰু মাজতে অলপ মৰি গৈছিলে বেমাৰ আহিছিলে তেতিয়া গোটেই 4টামান মৰি থাকিলে লোৱা নাছিলে বহুত এতিয়া আকৌ লৈছে ইয়াত দুটাই আছে গাহৰি এতিয়া দুটাই পুহিছে কাৰণ গাহৰি যতন ল'বলৈ বহুত দিগদাৰ ন বহুত মানে সিহঁতক খাদ্য খুৱাব লাগে আগৰ দৰে কচু নাপায় তুঁহগুৰিবিলাকো ইমান দাম হৈছে আগতে ইয়াতে থাকে 4টা তাত থাকে 4টা 8টা গাহৰি আমাৰ থাকে অঁ ইয়াতো সৰু এটা আছে এইটো এতিয়া গাহৰি কিমান দাম এতিয়া এটাত 4,000 5,000 হ'ল 6,000 এইটো 6,000 নি বাৰু এইটো 4,000 আৰু মইতো মাজতে এবাৰ যেতিয়া গাহৰিকেইটা গোটেই মৰি গৈছিলে তেতিয়া ভাবিছিলোঁ এইবোৰ চব বাট ব্লক কৰি অকণ মাছ পুহিম বুলি ভাবিছিলোঁ পুখুৰী টাইপৰ কৰি ভাইটিয়ে কৈছিলে পোহা বুলি কিন্তু মানে আকৌ কিছুমানক সুধিলোঁ এনেকৈ মাছবোৰ মৰি থাকিব গৰম উঠিব আৰু এইকেইটা গাহৰি ষ্টাইলটো এনেকুৱা আৰু এয়া নাতি দেউতাৰ লগত গাহৰি চাইছে এতিয়া কি চাইছা গাহৰি কোৱাচোন কি হয় এইটো এইটো কি হয় এইটো কি হয় গাহৰি গাহৰি মোক লগ কৰিবলৈ আহিলে মোৰ বান্ধৱী গালিয়ে দিব দে এজনীয়ে আদক কেমেৰা উলিয়ালিয়ে বুলি ন দিয়া এয়া আমাৰ নামঘৰৰ পৰিৱেশ আমাৰ দেউতাই মানে প্ৰসাদ বিলাইছে এয়া এদিনৰ কাৰণে ঘৰলৈ আহিছোঁ তাৰপৰা আজি জন্মাষ্টমী আছিলে যে মাছ মাংস খাব নাপায় হাঁহ এটা ঠিক কৰিম বুলি কৈছিলে উপায় নাই হ'লেও কিবা এটা খুৱাইছে অকণ ঘৰৰ দেই হাঁহ আছে মুৰ্গীও আছে কিন্তু আজি জন্মাষ্টমীৰ কাৰণে একো খাব নোৱাৰোঁ কি বনাবি মা আজি
আলু কবি দাইল দিলি নাই ডিমকেইটা মজা মাৰ কৰি মায়ে এইটো দেখা মায়ে ভিডিঅ' কৰি আছে ক্লিপ চাই উঠিছে আৰে তুমি মায়ে মই নাজানো কৈছে নুশুনো যে নাই উঠা মায়ে কেমেৰাতে আঙুলি ধৰি আছে চাবি অঁ ক'লে জানো হ'ব কেমেৰাতে ধৰি আছে যে ক'ত দিব অঁ মানুহ